মিয়াৰ উৎপাতত থাকিব নোৱাৰা হৈছে এটা অঞ্চলৰ বাসিন্দা। সন্তাক মানে এনেকুৱা সন্তাক হৈছে এটাৰ পৰা আমাৰ মানে হোৱা খোৱা শান্তি নাইকিয়া হৈ গৈছে। উচ্ছেদৰ পিছতো পুনৰ একে ঠাইতে থিতাপি লৈছে মিয়াই। মিয়াৰ ভয়ত এতিয়া ত্ৰাহি মধুসূদন দেখিছে এখন গাঁৱৰ ৰাইজে। দিনতে মিয়াই চুৰ কৰে গৰু ছাগলী। পথাৰৰ পৰা বান্ধি থোৱা গৰু এটা চুৰ কৰি লৈ গ'ল। অকল মোৰে নহয়, আমাৰ গাঁৱৰ আৰু 6টা গৰু 7টা গৰু নিলে। এতিয়া দিনতে গৰু ছাগলী ৰখি থাকিব লাগে খিলঞ্জীয়াই। বাৰীৰ তামোল পাণো নাথাকে মিয়াৰ উৎপাতত। মেৰাপানীৰ নেঘেৰি বিলত মিয়াৰ দপদপনি। দুদিনমান আগতে ঢিঙত মিয়াই অসমীয়াক কাটি নদীত পেলাই দিম বুলি কৈছিল। অসমীয়াক মাটি বিচাৰি আহিলে দৌৰাই দৌৰাই পিটিম বুলি কৈছিল, অশ্ৰাব্য গালি গালাজ কৰিছিল। আৰু এইবাৰৰ স্থান মেৰাপানীৰ নেঘেৰি বিল। মিয়াৰ উৎপাতত থাকিব নোৱাৰা হৈছে খিলঞ্জীয়া। দীৰ্ঘদিন ধৰি অবৈধভাৱে ভূমি দখল কৰি বসবাস কৰিছিল এছাম মিয়াই। আৰু হঠাতে বাঢ়িছিল মিয়াৰ জনসংখ্যা। দৃষ্টিগোচৰ হৈছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ। চলাইছিল উচ্ছেদ। কেইদিনমানৰ বাবে তাত মিয়া নোহোৱা হৈছিল যদিও হঠাৎ আকৌ সেই ঠাইলৈ আগমন ঘটে মিয়াসকলৰ। আৰম্ভ কৰে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ। গৰু ছাগলী আনকি বাৰীত তামোল পাণো নথকা হ'ল নেঘেৰি বিল অঞ্চলৰ খিলঞ্জীয়া ৰাইজৰ। দিন দুপৰতে চুৰ কৰি নিয়ে গৰু ছাগলী বাৰীৰ তামোল পাণ। এতিয়া মিয়াৰ উৎপাতত থাকিব নোৱাৰি ৰাইজে বিচাৰিছে প্ৰশাসনৰ সহায়। সন্তাক মানে এনেকুৱা সন্তাক হৈছে, গৰু এনেকুৱা চুৰ কৰিছে, মই পথাৰৰ পৰা বান্ধি থোৱা গৰু এটা চুৰ কৰি লৈ গ'ল। অকল মোৰে নহয়, আমাৰ গাঁৱৰ আৰু 6টা গৰু 7টা গৰু নিলে। মোৰ গৰুটো গৈ মিয়াই মানে কয় নগাই চুৰে নিলে, নগাই চুৰে নিলে। এতিয়া গৈ মিয়াহে ধৰা পৰিলেগৈ। উচ্ছেদিত মিয়া মানে অতি সোনকালে ইয়াৰ পৰা উচ্ছেদ কৰি মানে খেদিব লাগে। আৰু মুখ্যমন্ত্ৰীলৈও অনুৰোধ কৰিছোঁ, এতিয়া অতি সোনকালে ইয়াৰ পৰা মানে খেদি সিহঁতক মানে পঠিয়াব লাগে। গৰু মই ইয়াত বান্ধি মানে ছাগলীলৈকে চুৰ হৈছে সিহঁতৰ পৰা। সিহঁতৰ উপায় নাইকিয়া হৈছে আমাৰ মানে। দিনতো গৰু গোহালিৰ পৰা মানে চুৰ কৰি নিছে, পথাৰৰ পৰা নিছে, ছাগলী নিছে। সিহঁতৰ পৰা আমাৰ মানে হোৱা খোৱা শান্তি নাইকিয়া হৈ গৈছে। আমি ৰাতি এতিয়া পহৰা দিছোঁ। এতিয়া দিনততো পহৰা দিব নালাগে। দিনত এতিয়া পথাৰৰ পৰা মানে কেনিও যাবই নোৱাৰি গৰু ছাগলীৰ ওচৰৰ পৰা। সিহঁতি মানে চব চুৰ কৰি নি পাহাৰত উঠাই বান্ধিছেগৈ গৰু। মোৰ গাঁওখনৰ নাই 1 নং নেঘেৰি বিল। 1 নং নেঘেৰি বিল। পথাৰৰ পৰা লৈ গৈছে বান্ধি থোৱাৰ পৰা। আমাৰ গৰু টোটেল এতিয়া আমাৰ ঘৰ ওচৰ আৰু এঘৰ 2ঘৰ 7টা গৰু নিলে। সেই 7টাটো ওলোৱাই নাই। মোৰতো যেনে তেনে নগাতে বাৰু মোক বিচাৰি দিলে পাহাৰৰ ওপৰত, কিন্তু বাকীকেইটা গৰু আজিলৈকে পোৱা নাই বিচাৰি। আৰু চুৰো ধৰা পৰিলে, ফটোও দিলে, কিন্তু আজিলৈকে মানে পুলিচ প্ৰশাসনেও মানে একো ব্যৱস্থা কৰা নাই, এতিয়ালৈকে ধৰি দিয়া নাই চুৰ। আৰু মিয়াকো মই কৈ আছোঁ, বাৰম্বাৰ কৈ আছোঁ যে সিহঁতি ধৰি দিম কয়, আজিলৈকে ধৰি দিয়া নাই। এই ইন্দাজুল মিয়া উচ্ছেদ সিহঁতৰ ঘৰ দুৱাৰ ভাঙি আদায় কৰিলে, কিন্তু সিহঁতি ইয়াতে আছে এতিয়ালৈকে। আছে। চৰকাৰক মানে এনেকুৱা কওক, উচ্ছেদ কৰিলে একেবাৰে উচ্ছেদ কৰি খেদি দিয়ক ইয়াৰ পৰা, নহ'লে আমাৰ মানে বেছি আগতকৈ বেছিহে দিগদাৰ হৈছে এতিয়া। আগতে ৰখিব নালাগে, আজি দিনতে আজিকালি মানে ডিউটি দি গৰু ৰখিবলগীয়া হৈছে সিহঁতৰ পৰা। ছাগলী হেৰালে 2জনী, এটা মতা ছাগলী খাচী এটা, ঘাই ছাগলী 1জনী। চুৰ ধৰা পৰিলে এতিয়া দেখাই থানা এজাহাৰ দিয়া হ'ল। এতিয়া পুলিচে চুৰকেইটা ধৰিব পৰা নাই আজিলৈকে। নাই ধৰা 2 নং নেঘেৰি উচ্ছেদিত মিয়া নৈকেইটা এনে বহি থাকে বোলে। মিয়াকেইটা মানুহে দেখিছিলে, পিছত নগাঁৱতে ফটো দেখাওঁতেহে আমি গম পাইছোঁ এইকেইটা চুৰ বুলি। আমি দেখিছোঁ এইকেইটা আগতে। নৈকেইটা বহি থাকে। এতিয়া নাই, মানুহ গায়ব বোলে, পলাই হৈ গ'ল। ককায়েকে ধৰিলোগৈ সেইদিনা। ককায়েকে ৰিস্ক নলওঁ কৈছে। উচ্ছেদিত পাৰিলেতো ফৰেষ্টৰ মানুহ হিচাপ থাকে, মানুহ কেইটা আছে কি নাই। ফৰেষ্টৰ মানুহ একো তাৰ ফৰেষ্টৰ যাবলৈ নিদিয়ে সেইদিনা। তাৰ জেং হ'ল যি চুৰ হয়। আগতে ঢেৰ চুৰ হ'ল মানে। আমি আগতে উচ্ছেদ হৈ যোৱাৰ পিছত তেওঁলোকে পুনৰ আহি পিনে ইয়াত আছে। পুনৰ মানুহ ঢেৰ সেই শিমলতলৰ ফালে পাহাৰ কিনাই সোমাই ইয়াত সোমাই আকৌ ৰাতি পিনে অহা যোৱা কৰে। পুলিচ থাকে ইয়াত। আমাৰ ফৰেষ্টৰকেইটা আমাকহে সোমাব নিদিয়ে, সিহঁতকতো সোমাব দি থাকে। উভতিনিকে সোমাই থাকে সিহঁতি। ফৰেষ্টৰ হিচাপ নাই। এতিয়া আমি কি কৰিম? এতিয়া মানুহ ক'ত আছে কি নাই, মানুহ দেখুৱাইছে, পুলিচে ধৰিব পৰা নাই এতিয়া।
মানে বহুত হেৰি হৈছে ইয়াত টোটেল মানে 7-8টামান হৈ গ'ল এতিয়া লেঠাৰিকে আগতে বা কিমান কৰিছে সিহঁতি আপোনালোকৰ ক'ৰ পৰা নিছিলে আমাৰ নদী কিনাৰ পৰা চৰাই আছিলে গৰু চৰাই থাকোঁতে মানে এফালে থাকোঁতে এফালে মিয়াই লৈ গ'লগৈ চুৱে তাৰ সিদিনা ছাগলী এটা পাইছে বোলে পাহাৰত তাৰ বস্তাৰ পৰা কাটি পেলি চব খাই লৈ গ'ল বোলে কাটি তো বস্তাটো পেটু চেটু পাত চাতবোৰহে পালে পাহাৰতে মানে কাটি কৰি লৈ গ'ল সিহঁতি আৰু গোটেই বিচাৰিলোঁ নেপালোঁ সেইজনে সেইদিনা বিচাৰি পালেগৈ লাষ্টত নগাটোৰ জৰিয়তে উচিতটো আমি বহুত শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।